ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মই মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক 2025-26 ইং শিক্ষাবৰ্ষৰ বাবে ষষ্ঠমান শ্ৰেণীৰ যিখন সমাজ বিজ্ঞানৰ কিতাপ আহিছে সমাজ বিচিত্ৰা তাৰে যেটো লেসন নম্বৰ 1 আছে অৰ্থাৎ আমাৰ পৃথিৱী সেই লেসনটোত থকা সকলো ধৰণৰ অনুশীলনীৰ প্ৰশ্নোত্তৰ বিষয়ে তোমালোকক ক'বলৈ ওলাইছো। তোমালোকে ভালদৰে লেসনটো পঢ়ি লবা আৰু চাবা যে লেসনটোৰ প্ৰত্যেকটো দফা বা প্ৰত্যেকটো তোমালোকৰ যিবিলাক প্যাৰাগ্ৰাফ আছে সেই প্যাৰাগ্ৰাফ বিলাকৰ পিছতে সাধাৰণতে অনুশীলনী বিলাক আছে। গতিকে ভালদৰে তোমালোকে লেসনটো পঢ়িবা আৰু মই তোমালোকক ইয়াৰে অনুশীলনীত থকা যিবিলাক প্ৰশ্নোত্তৰ আছে সেই প্ৰশ্নোত্তৰ বিলাকৰ বিষয়ে ভালদৰে তোমালোকক বুজাই দিবলৈ ওলাইছো। গতিকে তোমালোকে ভিডিঅটো অকণমান স্কিপ নকৰি ভালদৰে চাবা আৰু যদি ভিডিঅটো তোমালোকে ভাল পোৱা চেনেলটো সাবস্ক্ৰাইব কৰিবা। গতিকে আহাচোন আজি আমি লেসনটোৰ বিষয়ে অলপমান চাওঁ। তোমালোকে লেসনটোত থকা অনুশীলনীৰ প্ৰথম প্ৰশ্নটো চাবা। কি দিয়া আছে 1 নম্বৰ প্ৰশ্নৰ ক নম্বৰ প্ৰশ্নটো সূৰ্যৰ পৰিয়ালটোৰ নাম কি? ইয়াৰে খ নম্বৰ প্ৰশ্ন আছে পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। 2 নম্বৰ প্ৰশ্ন সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। 3 নম্বৰ প্ৰশ্ন চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দূৰত্বকে কিয় সমান দেখি? গতিকে আহাচোন আমি ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক একাদিক্ৰমে চাই যাম আৰু তোমালোকে সকলো ধৰণৰ প্ৰশ্নোত্তৰবিলাকৰ যিবিলাক মই তোমালোকক কৈ যাই আছো বুজাই যাম সেই প্ৰশ্নোত্তৰবিলাক ভালদৰে বহিত টুকি লবা যাতে তোমালোকে পৰীক্ষাত ভালদৰে মুখস্থ কৰি যাব পাৰা আৰু ভাল ফলাফল লাভ কৰিব পাৰা। গতিকে আহাচোন আমি প্ৰশ্নোত্তৰবিলাকৰ বিষয়ে চাওঁ। ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে মই অতি ভালদৰে এই লেসনটোত থকা প্ৰশ্নোত্তৰবিলাক লিখি আনিছো। গতিকে আমি এটা এটাকে ভালদৰে প্ৰশ্নোত্তৰবিলাক চাই যাওঁ হা। প্ৰথম প্ৰশ্নটো আছে সূৰ্যৰ পৰিয়ালটোৰ নাম কি? ইয়াৰে উত্তৰটো হ'ল সূৰ্যৰ পৰিয়ালটোৰ নাম সৌৰজগত। খ নম্বৰ প্ৰশ্ন পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। ইয়াৰে উত্তৰটো লিখিবা তোমালোকে পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ। 2 নম্বৰ প্ৰশ্ন সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে লিখা। তোমালোকে সকলোৱে জানাই যে সৌৰজগতত মুঠ 8টা গ্ৰহ থাকে। সেই 8টা গ্ৰহৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাদিক্ৰমে নামবিলাক হ'ল বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। 3 নম্বৰ প্ৰশ্ন চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও পৃথিৱীৰ পৰা দূৰত্বকে কিয় সমান দেখি? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা ছাত্ৰ-ছাত্ৰীসকল পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হলেও যদিও চন্দ্ৰটো পৃথিৱীৰ যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰটো আৰু সূৰ্যটোক প্ৰায় সমানে দেখি। ইয়াৰ পিছৰ অনুশীলনী 2ৰ প্ৰথম প্ৰশ্নটো আছে বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিত কি? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিত হ'ল গোলক। নেক্সট খ নম্বৰ প্ৰশ্ন পৃথিৱীৰ পৰিধি কিমান? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। গ নম্বৰ প্ৰশ্ন পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা পৃথিৱীয়ে পশ্চিমৰ পৰা পূব দিশলৈ ঘূৰে। খ নম্বৰ প্ৰশ্ন পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা পৃথিৱীৰ দুয়ো মেৰু সংযোগ কৰি কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা কাল্পনিক ৰেখাডালকে মেৰুদণ্ড বোলা হয়। 2 নম্বৰ প্ৰশ্ন পৃথিৱীৰ দুই মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। ইয়াতে তোমালোকক এটা গোলকৰ ছবি আঁকিব দিছে। সেই ছবিটো মই তোমালোকক উত্তৰত ভালদৰে বুজাই দি আছো। তোমালোকে ছবিটো আঁকি ল'ব পাৰিবা কিতাপৰ পৰা চাই চাই। তোমালোকে সমাজ বিজ্ঞানৰ কিতাপখন উলিয়াবা আৰু কিতাপখনৰ যেটো 4 নম্বৰ পৃষ্ঠা আছে তাতে তোমালোকক 1.7 নম্বৰ যেটো ছবি আছে সেই ছবিটো আঁকিলেই হৈ যাব। সেইবাবে মই তোমালোকক ছবিটো আঁকি কোনটো ছবি আঁকিলে তোমালোকৰ এই উত্তৰটো হ'ব সেইটো তোমালোকক বুজাই দিলোঁ। নেক্সট তোমালোকে চাবা 3 নম্বৰ প্ৰশ্ন মানে যেটো অনুশীলনী 3 আছে তাৰে প্ৰথম প্ৰশ্ন অক্ষৰেখা কাক বোলে? ইয়াৰ উত্তৰটো লিখিবা পৃথিৱীৰ বিষুৱ ৰেখাৰ সমান্তৰালকৈ অৰ্থাৎ উত্তৰৰ পৰা দক্ষিণলৈ যিবোৰ বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাবোৰকে অক্ষৰেখা বোলা হয়। নেক্সট খ নম্বৰ প্ৰশ্ন বিষুৱ ৰেখাৰ কৌণিক মান কিমান? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা বিষুৱ ৰেখাৰ কৌণিক মান হৈছে 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী। নেক্সট গ নম্বৰ প্ৰশ্ন সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? ইয়াৰে উত্তৰটো তোমালোকে লিখিবা সুমেৰু অৰ্থাৎ উত্তৰ মেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী
উত্তৰ আৰু কুমেৰু বা দক্ষিণ মেৰুৰ কৌণিক মান হৈছে 90 ডিগ্ৰী দক্ষিণ। নেক্সট তোমালোকৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা পৃথিৱীৰ উপৰিভাগত দুয়মেৰুৰ পৰা সমদূৰত পূবা পশ্চিমাকৈ যিডাল ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাডালকে বিষুৱ ৰেখা বোলে। এই কাল্পনিক বিষুৱ ৰেখাডালে পৃথিৱীক সমানভাৱে দুভাগত ভাগ কৰিছে। বিষুৱ ৰেখাডালৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। গতিকে তোমালোকে দেখা পালাই পৃথিৱীৰ যিডাল বিষুৱ ৰেখা আছে তাৰ বিষয়ে অতি চমুকৈ আৰু একদম মনত থকাকৈ তোমালোকক বৰ্ণনা কৰি দিছোঁ। যদি তোমালোকে ভাবা যে এইখিনিতকৈ আৰু অলপ বেছিকৈ বৰ্ণনাটো লিখিব লাগে তেতিয়া তোমালোকে কিতাপত পঢ়িবা আৰু মই দিয়াৰ লগতে 1 লাইন বা 2 লাইন তোমালোকে নিজাকৈ এতে এড কৰি দিবা, অৰ্থাৎ লগ লগাই দিব পাৰিবা। নেক্সট তোমালোকৰ 3 নম্বৰ প্ৰশ্নটো আছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। অৰ্থাৎ তোমালোকক এটা গোলকৰ ছবি আঁকিব দিছে আৰু তাত থকা প্ৰধান অক্ষৰেখাবিলাকক দেখুৱাব দিছে। তোমালোকে দেখা পাইছে মই তোমালোকক এটা গোলকৰ ছবি অতি সামান্যভাৱে আঁকি দিছোঁ। ছবি আঁকাত মই এনেও বেয়াই। তো তোমালোকে চাই ল'বা যে যিডাল 0 ডিগ্ৰী অক্ষৰেখা আছে সেইডাল হৈছে বিষুৱ ৰেখা। 23.5 ডিগ্ৰী উত্তৰ যিডাল অক্ষৰেখা আছে সেইডাল অক্ষৰেখা হৈছে কৰ্কটক্ৰান্তি ৰেখা। 66.5 ডিগ্ৰী যিডাল উত্তৰ অক্ষৰেখা আছে সেইডাল হৈছে সুমৰি বৃত্ত আৰু একেবাৰে ওপৰত উত্তৰ মেৰু থাকে তোমালোকৰ, মানে আমাৰ পৃথিৱীৰ একেবাৰে ওপৰত আছে উত্তৰ মেৰু। আৰু ঠিক তেনেকৈ বিষুৱ ৰেখাৰ দক্ষিণ ফালে চালে দেখা পাবা 23.5 ডিগ্ৰী যিডাল দক্ষিণ অক্ষৰেখা আছে সেইটো কয় মকৰক্ৰান্তি ৰেখা। 66.5 ডিগ্ৰী যিডাল দক্ষিণ অক্ষৰেখা আছে সেইটো কয় কুমেৰু বৃত্ত আৰু একেবাৰে তলত পৃথিৱীৰ দক্ষিণ মেৰু আছে। গতিকে ছবিটো ভালদৰে চাই লোৱা আৰু ঠিক এনেকৈ ছবিটো আঁকিলেও তোমালোকে এই প্ৰশ্নৰ উত্তৰটো সম্পূৰ্ণভাৱে সঠিক হ'ব। নেক্সট অনুশীলনী 4ৰ ক নম্বৰ প্ৰশ্ন দ্ৰাঘিমা ৰেখা কাক বোলে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ কিছুমান অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এই ৰেখাবোৰকে দ্ৰাঘিমা ৰেখা বোলা হয়। খ নম্বৰ প্ৰশ্ন দ্ৰাঘিমাংশ কি। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দ্ৰাঘিমা ৰেখাসমূহৰ কৌণিক মান বা জোখকে দ্ৰাঘিমাংশ বোলা হয়। নেক্সট গ নম্বৰ প্ৰশ্ন পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰীসকল পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। নেক্সট খ নম্বৰ প্ৰশ্ন মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা দ্ৰাঘিমা ৰেখাসমূহৰ 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমা ৰেখা লগ লাগি যি পূৰ্ণ বৃত্তাকাৰ দ্ৰাঘিমা ৰেখাৰ গঠন কৰে তাকে মুখ্য দ্ৰাঘিমা ৰেখা বোলে। অৰ্থাৎ সকলোতকৈ ডাঙৰ দ্ৰাঘিমা ৰেখাডালৰ মান হৈছে 0 ডিগ্ৰী আৰু যিডাল 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম সেইডাল হৈছে মুখ্য দ্ৰাঘিমা ৰেখা। নেক্সট প্ৰশ্ন দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যিবোৰ অৰ্ধবৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাবোৰেই হৈছে দ্ৰাঘিমা ৰেখা। এই দ্ৰাঘিমা ৰেখাবোৰে বিষুৱ ৰেখা আৰু অক্ষৰেখাবোৰক 90 ডিগ্ৰী কোণত ছেদ কৰে। এই দ্ৰাঘিমা ৰেখাবোৰৰ কৌণিক মান বা জোখকে দ্ৰাঘিমাংশ বোলা হয়। আটাইতকৈ ডাঙৰ দ্ৰাঘিমা ৰেখাডাল অৰ্থাৎ মুখ্য দ্ৰাঘিমা ৰেখাডালে পৃথিৱীক পূবা পশ্চিমাকৈ দুটা সমান ভাগত ভাগ কৰিছে। নেক্সট 3 নম্বৰ প্ৰশ্ন অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখা। উত্তৰটো তোমালোকে এনেকৈ লিখিবা, মানে মই পইণ্ট ছিষ্টেমত তোমালোকক লিখিছোঁ। যদি তোমালোকে বিচাৰা তোমালোকে মাজেদি এটা আঁচ টানি দুটা ভাগ কৰিও লিখিব পাৰিবা। তোমালোকে যেনেকৈ সুবিধা হয় যেনেকৈ মনত থাকে তেনেকৈ লিখি ল'বা। মই তোমালোকক পইণ্ট ছিষ্টেমত লিখি দি আছোঁ। অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আৰু পূৰ্ণবৃত্ত, কিন্তু দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয় আৰু এইবোৰ অৰ্ধবৃত্তহে। 2 নম্বৰ পইণ্ট অক্ষৰেখাবোৰৰ পৰিধি মেৰুলৈকে কমি যায় কিন্তু মান বাঢ়ি যায়, কিন্তু দুডাল দ্ৰাঘিমা ৰেখাৰ মাজৰ ব্যৱধান বিষুৱ ৰেখাৰ ওচৰত বেছি আৰু মেৰুৰ পিনে কম হয়। নেক্সট অনুশীলনী 5ৰ প্ৰথম ক নম্বৰ প্ৰশ্ন নাছাৰ সম্পূৰ্ণ ৰূপটো কি। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। খ নম্বৰ সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। ইয়াৰে উত্তৰটো তোমালোকে লিখিবা
সূৰ্য আৰু আমাৰ সৌৰজগতখন হাতীপতি তাৰকাপুঞ্জৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। নেক্সট 9 নম্বৰ প্ৰশ্ন, পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ চাৰিওফালে এপাক ঘূৰিবলৈ মুঠ 23 ঘণ্টা 56 মিনিট আৰু 4 ছেকেণ্ড সময় লাগে। 10 নম্বৰ প্ৰশ্ন, অপহূৰ আৰু অনুহূৰ কাক বোলে? ইয়াৰ উত্তৰটো লিখিবা, পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ বেছি হৈ পৰাকে অপহূৰ বোলে আৰু ই প্ৰতি বছৰে 4 জুলাই তাৰিখে হয়। নেক্সট, আনহাতে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব যেতিয়া আটাইতকৈ কম হয় তাক অনুহূৰ বোলে। ই প্ৰতি বছৰে 3 জানুৱাৰী তাৰিখে হয়। গতিকে তোমালোকে দেখিলা যে অপহূৰ আৰু অনুহূৰ কাক বোলে, অতি চমুকৈ তোমালোকক লিখি দিলোঁ। তোমালোকে ভালকৈ প্ৰশ্নটোৰ উত্তৰটো পঢ়িবা আৰু নিজৰ বহীত টুকি ল'বা। নেক্সট 9 নম্বৰ প্ৰশ্ন, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে একপাক ঘূৰিবৰ কাৰণে পৃথিৱীক মুঠ 365 দিন 5 ঘণ্টা 56 মিনিট আৰু 16 ছেকেণ্ড সময় লাগে। নেক্সট 2 নম্বৰ প্ৰশ্ন, আহৰ্ণিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। ইয়াৰ উত্তৰটো ভালকৈ চাবা, পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ এপাক ঘূৰাকে আহৰ্ণিক গতি বোলে। অৰ্থাৎ নিজৰ মেৰুদণ্ডত পৃথিৱীয়ে একপাক ঘূৰাকে মানে আমাৰ আহৰ্ণিক গতি বোলা হয়। আহৰ্ণিক গতিৰ ফলাফল মানে আহৰ্ণিক গতিৰ ফলত কি কি সংঘটিত হয় পৃথিৱীত সেইটো চাবা। ক নম্বৰ, আহৰ্ণিক গতিৰ ফলত পৃথিৱীত দিন বা ৰাতিৰ পৰিঘটনা ঘটে। অৰ্থাৎ আহৰ্ণিক গতিৰ ফলতে পৃথিৱীত দিন ৰাতি হয়। খ নম্বৰ, আহৰ্ণিক গতিৰ ফলত সাগৰ মহাসাগৰত জোৱাৰ ভাটাৰ সৃষ্টি হয় আৰু এই জোৱাৰ ভাটাই পৃথিৱীৰ বিভিন্ন অঞ্চলত শক্তিশালী বতাহৰো সৃষ্টি কৰে। অৰ্থাৎ আহৰ্ণিক গতিৰ ফলতে পৃথিৱীৰ সাগৰ মহাসাগৰবিলাকত জোৱাৰ ভাটা হয় আৰু পৃথিৱীৰ বিভিন্ন ঠাইত অতি শক্তিশালী বতাহৰো সৃষ্টি হয়। 3 নম্বৰ প্ৰশ্ন আছে, বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি ঘূৰি থাকি সূৰ্যৰ চাৰিওফালে এপাক পৰিভ্ৰমণ কৰাকে বাৰ্ষিক গতি বোলে। এই বাৰ্ষিক গতিৰ অৰ্থাৎ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে একপাক ঘূৰাকে বাৰ্ষিক গতি বোলে। পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত একপাক ঘূৰাক আহৰ্ণিক গতি বোলে আৰু নিজ মেৰুদণ্ডত ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে একপাক ঘূৰাক বাৰ্ষিক গতি বোলে। এই বাৰ্ষিক গতিৰ ফলাফল মানে বাৰ্ষিক গতিৰ ফলত কি কি হয় সেইটো চাবা। ক নম্বৰ, বাৰ্ষিক গতিৰ ফলত মাহ, ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয়। খ নম্বৰ, বাৰ্ষিক গতিৰ ফলতে সাগৰীয় সোঁত, বতাহৰ গতি, বায়ুৰ চাপ, উদ্ভিদৰ বৃদ্ধি আদিৰ তাৰতম্য ঘটা দেখা যায়। 4 নম্বৰ আৰু তোমালোকৰ যিটো অধ্যায় আছে অধ্যায় 1, সেই অধ্যায় 1ৰ আটাইতকৈ শেষৰ প্ৰশ্ন, পৃথিৱীৰ 2 ভিন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? অৰ্থাৎ পৃথিৱীৰ দুটা ঠাইত একেলগে কিয় দিন ৰাতি নহয়? ইয়াৰ উত্তৰটো তোমালোকে লিখিবা, পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি সূৰ্যৰ চাৰিওফালে ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখামুখি হৈ পৰে তাত দিন হয় আৰু তাৰ বিপৰীত ফালটোত ৰাতি হয়। যিহেতু পৃথিৱীখন ঘূৰণীয়া আৰু ইয়াৰ সকলো অংশতে সমানে সূৰ্যৰ পোহৰ নপৰে, সেয়েহে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত আহৰ্ণিক গতিৰ বাবে একে সময়তে দিন ৰাতি নহয়। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে প্ৰশ্নোত্তৰবিলাক দেখা পালা। মই তোমালোকক প্ৰশ্নোত্তৰবিলাক এবাৰ কৈও দিলোঁ, অলপ চলপ যিখিনি পাৰিলোঁ তোমালোকক বুজাই দিলোঁ। এতিয়া তোমালোকে লেচনটো ভালদৰে পঢ়িবা আৰু এই সকলো ধৰণৰ প্ৰশ্নোত্তৰবিলাক তোমালোকে বহীত টুকি ল'বা। আৰু যদি তোমালোকে নেক্সট কোনটো তোমালোকৰ লেচনৰ প্ৰশ্নোত্তৰ লাগে মোক কমেণ্ট ছেকশ্যনত জনাবা। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। আজিলৈ এইখিনিয়ে।